এতিয়া কথাটো হ'ল ফেক্টৰটো ৰাইজে, মই তেওঁৰ ফেক্টৰ নহয়, তেওঁ মোৰ ফেক্টৰ নহয়। ফেক্টৰটো জনগণ, ভোটাৰ ৰাইজ, 22 লাখ ভোটাৰ। গতিকে তেওঁ বহুত বয়োজ্যেষ্ঠ ৰাজনীতিক, বয়োজ্যেষ্ঠ ৰাজনীতিকৰ অভিজ্ঞতা হয়তো আছে, কিন্তু বয়োজ্যেষ্ঠ ৰাজনীতিকৰ অভিজ্ঞতা আৰু বৰ্তমান ৰাজনীতিৰ প্ৰেক্ষাপট সম্পূৰ্ণ সলনি হৈছে। হয়তো তেওঁ সেইটো অনুভৱ কৰিব নোৱাৰে, কাৰণ তেওঁৰ যিটো মাইণ্ডছেট, সেই মাইণ্ডছেটটো আজিৰ পৰা 40 বছৰ পুৰণি মাইণ্ডছেট। দুবাৰ সাংসদ হ'ল, এবাৰ বিধায়ক হ'ল। তেওঁৰ কাৰ্যকালত দৰঙৰ কাৰণে বাইপাছ আনিব পাৰিলে নেকি? তেওঁৰ কাৰ্যকালত 4 লেন কৰিব পাৰিলে নেকি? তেওঁৰ কাৰ্যকালত দৰঙত কেঞ্চাৰ হস্পিটেল আনিব পাৰিলে নেকি? তেওঁৰ কাৰ্যকালত স্কিল ইউনিভাৰ্চিটি 11 কোটি টকাৰে আনিব পাৰিলে নেকি? তেওঁৰ কাৰ্যকালত 100 বেডেড হস্পিটেলৰ আমি প্ৰজেক্ট এতিয়া ছাবমিট কৰিছোঁ খাৰুপেটীয়াত, কিবা ইনিচিয়েটিভ তেওঁ লৈছিল নেকি? পথৰুঘাটৰ ঐতিহাসিক স্মাৰক যিটো ক্ষেত্ৰ, হাতকুৰি শ্বহীদৰ এই অমৰ বলিদান, সেইটোক লৈ তেওঁ কিবা সংসদত একাষাৰ মাত মাতিলে, নিবোকা সাংসদ হৈ বহি থাকিলে। গতিকে মই তেখেতলৈ শুভেচ্ছা দিছোঁ, কিন্তু এতিয়াৰ যুগ সলনি হৈছে, তেওঁ হয়তো যুগৰ লগত তেওঁ মিলিব খোজাও নাই আৰু মিলিবও নোৱাৰে এতিয়া যুগৰ লগত, কাৰণ এইটো এটা বৰ ডাঙৰ মাইণ্ডছেট। এইটো এটা ইউথ 40 ইয়াৰ্ছ বিল' ভোটাৰ 60%, 40 ইয়াৰ্ছ বিল' ভোটাৰ 60%। গতিকে এই যুৱ শক্তিয়ে অনাগত দিনত নিৰ্ণায়ক ভূমিকা ল'ব। গতিকে তেখেতে দিনটোত কিমান কিলোমিটাৰ দৌৰিব পাৰে সেইটো কথা এটা আপোনালোকেও জানে আৰু ৰাইজেও জানে। গতিকে এতিয়া দৌৰিব লাগিব, এতিয়া খোজকাঢ়িলে নহ'ব, এতিয়া স্পীড লাগিব, স্কেল লাগিব, স্কিল লাগিব আৰু উইল লাগিব। হয়তো মই দেখোঁ 4টাই তেওঁৰ গাত, এটাৰো কিন্তু কোনো লক্ষণ তেওঁৰ গাত মই দেখিবলৈ পোৱা নাই। তথাপিও বয়োজ্যেষ্ঠ ৰাজনীতিক, জ্যেষ্ঠ নহয়, বয়োজ্যেষ্ঠ ৰাজনীতিক হিচাপে তেখেতক মই অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। মইতো কিয় ক'ম এইটো কথা, তেওঁ কৈছেই তেওঁ 1 লাখ ভোটত জিকিব বুলি, কিয় 2 লাখত জিকিম বুলি কৈছে। গতিকে তেওঁ 2 লাখ ভোটত জিকক, ৰাইজে তেওঁক আশীৰ্বাদ দিয়ক। গতিকে জনতা জনাৰ্দনেই হৈছে গণতন্ত্ৰৰ বা নিৰ্বাচনৰ মূল শক্তি। গতিকে জনতা জনাৰ্দনৰ ওপৰত তেওঁৰ যদি ইমান অভাৰ কনফিডেঞ্চ আছে, তেতিয়াহ'লে আমি অকণমান যুদ্ধ কৰিবৰ কাৰণে অকণমান আৰু বেছি সক্ৰিয়তাৰে আমি শক্তি অৰ্জন কৰিম, বা যি ধৰণে আমি ৰণনীতি প্ৰস্তুত কৰিব লাগে, ৰণকৌশল প্ৰস্তুত কৰিব লাগে, সেইধৰণে ৰণকৌশল প্ৰস্তুত কৰিম। কিন্তু এইবিলাক কেৱল তেখেতৰ মুখৰ ভাষা। তেখেতেও জানে নিৰ্বাচনত ফলাফল কি হ'ব, তেখেতৰ পৰিয়ালেও জানে, তেখেতৰ সমৰ্থক শুভাকাংক্ষীয়েও জানে নিৰ্বাচনত ৰিজাল্ট কি হ'ব। কিন্তু উপায় নাই, মানে আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা, কথা হৈছে তেনেকুৱা। তেখেতৰ উপায় নাই, কংগ্ৰেছৰ কেন্দ্ৰিয়েটেই নাই, দৰং ওদালগুৰিত আৰু বেলেগ কোনো কেন্দ্ৰিয়েটেই নাই। গতিকে গছ নোহোৱা জেগাত এৰাই বৃক্ষ সদৃশ হৈছে। গতিকে তেখেতলৈ শুভেচ্ছা দিছোঁ, তাতকৈ বেছি একো এই মুহূৰ্তত ক'ব বিচৰা নাই। তেখেতৰ ৰাজনৈতিক জীৱন এতিয়া বয়স ভাটি দিয়া সময়তো উজ্জ্বল হওক, সেইটোৱে আশা কৰি মোৰ মানে তেখেতলৈ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখা যাওক এইবিলাক কুৱেশ্যনটো আজি 6 মাহৰ পৰা আপোনালোকে কৰি আছে। গতিকে এতিয়া হ'ব চলি বলব বাপ, তেহে গুচপো মনত তাপ, হয়নে নহয়? গছত কঁঠাল, ওঠত তেল, নৌ পকোতেই চেল বেল। গতিকে এনেধৰণৰ কথাবিলাক আছে। গতিকে দিয়ক প্ৰাৰ্থী, আৰু ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'লে বিজেপিৰ মাৰ্জিন আৰু প্লাছ 2 লাখ হ'ব ত্ৰিকোণীয়া হ'লে, আৰু ষ্ট্ৰেট ফাইট হ'লে হয়তো আমাৰ 2-2.5 লাখ ভোটৰ আমি ব্যৱধানটো কমিব পাৰে। কিন্তু 3 লাখ ভোটতকৈ এটা ভোটতো বিজেপি প্ৰাৰ্থী ইয়াত মানে কি বুলি কয়, মাৰ্জিন মানে জিকাৰ যিটো মাৰ্জিন, সেই মাৰ্জিনৰ কম নহয়। আৰু যদি ট্ৰাই কৰ্ণাৰ কণ্টেষ্ট হয়, ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হয়, তেনেহ'লে 4 পৰা 5 লাখ এটা হিউজ মাৰ্জিন বিজেপি প্ৰাৰ্থী, NDA প্ৰাৰ্থীগৰাকীয়ে পাব। কাৰণ কিয়, 3খন চৰকাৰৰ, ট্ৰিপল ইঞ্জিন চৰকাৰৰ কামৰ দাম ৰাইজে দিবৰ কাৰণে সম্পূৰ্ণ মানসিকভাৱে সাজু হৈ আছে। তেওঁলোকে খালি ইলেকশ্যন কোনদিনা হ'ব, বিহুৰ আগত হ'বনে বিহুৰ পিছত হ'ব, ৰাইজৰ এটাই প্ৰশ্ন, ভোট কাক দিম, ভোট কিয় দিম, এইবিলাক কথাই নাই। খালি ইলেকশ্যন কেতিয়া হ'ব, কোনদিনা হ'ব, সেইটোৱে প্ৰশ্ন।
এতিয়া কথাটো হ'ল কি তেনেহ'লে আমি এই লোকেল আৰু চালানীৰ সংজ্ঞাবিলাক তো গৌৰৱ গগৈৰ মন্তব্যলৈ উভতি যাব লাগিব হয়নে নহয় মতা মাছ নে মাইকী মাছ সেইটোলৈ উভতি যাব লাগিব মহিলা মাছ নে পুৰুষ মাছ তালৈকে উভতি যাব গতিকে মই এতিয়া সেইবিলাকলৈ উভতি যাব খোজা নাই কাৰ্যকালৰ যিটো তেওঁৰ কাৰ্যক্ৰমণিকা সেই কাৰ্যকালৰ কাৰ্যক্ৰমণিকাই প্ৰমাণ কৰিব সেই দিলীপ শইকীয়াই দৰং ওদালগুৰিৰ কাৰণে বা দৰঙৰ কাৰণে কিমানখিনি বিগত 5 বছৰত সৰব হৈছে সক্ৰিয় হৈছে কি বিষয় উঠাইছে তেওঁ প্ৰমাণ কৰি দিয়ক তেওঁ সংসদত কিমানবাৰ বক্তব্য দিলে দৰং ওদালগুৰি এটা বিষয় মইতো আপোনালোকক দি দিছোঁ 42টা বিষয়ৰ ওপৰত বিতৰ্কৰ প্ৰতিটো বিষয় আপোনালোকক অৱগত কৰাইছোঁ 354টা প্ৰশ্ন কৰি গোটেইকেইটা প্ৰশ্ন আপোনালোকৰ হাতত জমা কৰি দিছোঁ 81% উপস্থিতিৰে সেই কথাটো আপোনালোকক জনাই দিছোঁ 3খন প্ৰাইভেট মেম্বাৰ্ছ বিল আনি জনাই দিছোঁ এতিয়া কেইখন প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিল তেওঁ জনাই দিয়ক পথৰুঘাটৰ কাৰণে প্ৰাইভেট মেম্বাৰ্ছ বিল কিয় নানিলে পথৰুঘাটক ৰাষ্ট্ৰীয় স্মাৰক তেওঁৰ ঘৰৰ পৰা বেছি দূৰ নহয় তাতে ওচৰতে ঘৰ তেওঁ গতিকে এইবিলাক বিভ্ৰান্তৰ কথা কৈ এইবিলাক কথা এই যিটো চালানী আৰু কিবা লোকেল আমাৰ এটাই লক্ষ্য যে আমি দৰং আৰু ওদালগুৰিৰ যি 22 লাখ ভোটাৰ আছে সেই 22 লাখ ভোটাৰৰ উন্নয়নৰ হকে সমৰ্পিত হৈ 5 বছৰ যিমানখিনি পাৰি কৰিছোঁ আৰু অহা 5 বছৰত সৰ্বোচ্চ উজাৰি দিম দৰং ওদালগুৰিৰ কাৰণে